ডিমৰাবাসী জিন্দাবাদ 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 ডিমৰাবাসী জিন্দাবাদ 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 ডিমৰাবাসী জিন্দাবাদ 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 ডিমৰাৰ শক্তি জিন্দাবাদ 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 আমাৰ ভূমি আমাৰ অধিকাৰ আমাৰ ভূমি আমাৰ অধিকাৰ আমাৰ ভূমি আমাৰ অধিকাৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ 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 হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ 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 আমাৰ ভূমি আমাৰ অধিকাৰ ডিমৰাৰ শক্তি জিন্দাবাদ 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 ডিমৰাৰ শক্তি জিন্দাবাদ জিন্দাবাদ সকলো জাতীয় আৰু সামাজিক সংগঠনে আমি একেলগে লগ হৈ সোণাপুৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি দৃঢ় পদক্ষেপ গ্ৰহণ কৰি কচুতলী অঞ্চলৰ পৰা সন্দেহজনক লোকসকলক উচ্ছেদ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে তাৰ বাবে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, অভিনন্দন জনাইছোঁ। আৰু এই সমগ্ৰ ডিমৰীয়া অঞ্চলত যিসকল মাটি দালাল, এই মাটি দালালসকলক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত যি দৃঢ় ভূমিকা, সেই দৃঢ় ভূমিকাৰ বাবে তেখেতক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি ডিমৰীয়া সকলো সংগঠন আমি একেলগ হৈ তেখেতক অভিনন্দন জনোৱাৰ উদ্দেশ্যে আমি এনেধৰণে এক অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ। আৰু ভৱিষ্যতৰ দিনত ডিমৰীয়াৰ সকলো প্ৰান্তৰ মাটি দালালক গ্ৰেপ্তাৰ কৰাৰ বাবে আমি তেখেতক আহ্বান জনাইছোঁ। সকলো ধৰণৰ মাটি দালাল গ্ৰেপ্তাৰ হ'লে ডিমৰীয়াৰ যি ভূমিকেন্দ্ৰিক সমস্যা, সেই সমস্যা সমাধান হ'ব। মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ এনেধৰণৰ দৃঢ় পদক্ষেপে ডিমৰীয়াবাসী খিলঞ্জীয়া লোকসকল যিসকল আছে সেই লোকসকলক সুৰক্ষিত কৰিব। হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ কচুতলী উচ্ছেদ অভিযান চলিব লাগিবই কচুতলী উচ্ছেদ অভিযান চলিব লাগিবই জিন্দাবাদ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ জিন্দাবাদ ডিমৰীয়াবাসী ওলাই আহিব সদায় হিমন্ত বিশ্ব শৰ্মা থাকিবই হিমন্ত বিশ্ব শৰ্মাৰ সদায় ডিমৰীয়াবাসী থাকিবই জিন্দাবাদ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ দাবী জনাইছিলোঁ যে সেইসকল ব্যক্তিক ডিমৰীয়াৰ পৰা উচ্ছেদ কৰিব লাগে আৰু উচ্ছেদ কৰিবৰ কাৰণে চৰকাৰক আমি দৃঢ় পদক্ষেপ ল'বৰ কাৰণে আমি দাবী জনাইছিলোঁ। এই দাবীৰ ভিত্তিত অসম চৰকাৰে কচুতলী গাঁৱত ইতিমধ্যে উচ্ছেদ কাৰ্যসূচী তেওঁলোকে চলাইছে আৰু উচ্ছেদ কাৰ্যসূচী ইতিমধ্যে প্ৰায় 3 মাহ ধৰি তাত সম্পূৰ্ণভাৱে লাগি আছে। আৰু কচুতলীৰ উপৰিও আৰু বিভিন্ন অঞ্চল আছে যিসকল জেগাত এতিয়ালৈকে বিদেশী আৰু য'ত আমি সন্দেহজনক ব্যক্তি পাইছোঁ আৰু সেই সকলকো এই জনজাতি আৱেষ্টনী এৰিয়াৰ পৰা মুক্ত কৰিবৰ কাৰণে বা তেওঁলোকক উচ্ছেদ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু কচুতলী যি উচ্ছেদ কাৰ্য চলিছিল বা যিসকল ইতিমধ্যে ইয়াৰ পৰা গুচি গৈছিল, সেই কাৰ্যসূচী চলি থাকোঁতে ইয়াত এছাম দালালে যিসকলে তেওঁলোকক মাতি আনিছিল, এই মানে আৱেষ্টনী এৰিয়াটো তেওঁলোকে বৈধতা পাব বুলি পেলাই তেওঁলোকক মাটি দিম বুলি পেলাই তেওঁলোকে বহাইছে, ইয়াত নিৰাপত্তা দিম বুলি তেওঁলোকে মাতি আনিছিল। সেইসকল ব্যক্তিৰ আলোচনাত এছাম মানুহে ইয়ালৈ আহিছিল, তেওঁলোকৰ কোনো দুখ নাই আমি জানো, তেওঁলোকক কিন্তু এটা পৰিচালনা কৰিব তেওঁলোকক মাতি আনিছিল। এইসকল ব্যক্তিক যিসকল দালালে তেওঁলোকৰ পৰা বৃহৎ পৰিমাণৰ তেওঁলোক পইচা লেনদেন কৰি পেলাই তেওঁলোকক ইয়াত স্থাপন কৰিবৰ কাৰণে বিচাৰিছে আৰু তেওঁলোকে এটা নেটৱৰ্ক বনাইছে যে এই মানুহবিলাক বিভিন্ন অঞ্চলৰ পৰা তেওঁলোকে ইয়াত মাতি আনিছে। আমি দাবী জনাইছোঁ যে এই মানুহবিলাকক তেওঁলোকে তেওঁলোকে গুচাব বিচাৰিছিল, কিন্তু তেওঁলোকে মাতি অনাৰ কাৰণে তেওঁলোকে আকৌ ঘূৰি ঘূৰি আহিছে। উচ্ছেদৰ পিছতো আমি দেখিবলৈ পালোঁ যে তেওঁলোকে পুনৰ আকৌ গৰু ম'হ আনি নতুনকৈ তম্বু তুলি পেলাই তেওঁলোকে ইয়াত বসবাস কৰিব বিচাৰিছে। আমি দেখিলোঁ যে এইটো কিয় হ'ল, এইটো কাৰণটো হৈছে তাত মধ্যভোগী মানুহবিলাকে যিসকল তেওঁলোকৰ পৰা টকা পইচা লৈছে তেওঁলোকে মাতি আনিছে। আৰু কোৰ্টতো তেওঁলোকে মিছলিড কৰিছে। কোৰ্টৰ কথাকো তেওঁলোকে কৈছে যে কোৰ্টে সম্পূৰ্ণভাৱে তেওঁলোকক ন্যায় দিছে আৰু ন্যায়ৰ ভিত্তিত তেওঁলোকে ইয়াত বসবাস কৰিব পাৰিবলৈ তেওঁলোকে মাতি আনিছে। তো আমি দাবী জনাইছিলোঁ যে এইসকল ব্যক্তিৰ কাৰণতে এই ডিমৰীয়াত এটা অশান্তিৰ সৃষ্টি তেওঁলোকে কৰিছে আৰু অশান্তিৰ সৃষ্টি কৰা মূল নায়কবিলাকক অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগিব আৰু কৰায়ত্ব কৰি পেলাই তেওঁলোকক দৃষ্টান্তমূলক শাস্তি দিবৰ কাৰণে আমি দাবী জনাইছিলোঁ। ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই দৃঢ় পদক্ষেপ লৈ পেলাই এতিয়া 5-6জন মানুহ এতিয়ালৈকে মানে এৰেষ্ট কৰিছে আৰু তেখেতসকলক দৃষ্টান্তমূলক শাস্তি দিবৰ কাৰণে আমি দাবী জনাইছোঁ। যদি তেওঁলোকে সঁচাকৈ এই বিষয়টোৰ লগতে জড়িত আছে, যদি তেওঁলোক দোষী হয়, তেওঁলোকক শাস্তি পাবই লাগিব। আৰু ইয়াৰ উপৰিও কেইবাজনো ব্যক্তি এই ব্যক্তিৰ লগত এই মাটিৰ লেনদেনৰ লগত বা এই মানুহবিলাকক মাতি অনাৰ কাৰণত তেওঁলোকক বহুৱাৰ কাৰণে বহু ব্যক্তি আছে, সেইসকলকো আমি এৰেষ্ট কৰিবৰ কাৰণে তেওঁলোককো উচিত শাস্তি দিবৰ কাৰণে আমি দাবী জনাইছোঁ। গতিকে অকল এইকেইজনতে শান্ত নহয়, মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আজি প্ৰেছ মিডিয়াৰ জৰিয়তে দাবী জনাইছোঁ ইয়াতকৈ আৰু ভয়ানকভাৱে তেওঁ দৃঢ় পদক্ষেপ লওক আৰু এইসকল ব্যক্তিক যেতিয়ালৈকে এৰেষ্ট কৰি পেলাই তেওঁ শাস্তি দিব নোৱাৰিব তেতিয়ালৈকে অসমত বা আমাৰ
এই ডিমৰীয়াত নিশ্চয় শান্তি নহ'ব, এই অশান্তি সৃষ্টি কৰিব। সেইকাৰণে আমি তেখেতৰ যি পদক্ষেপ লৈছে, তেখেতে যিসকলে এৰেষ্ট কৰি দেখুৱাইছে আৰু বাকীবিলাকক এৰেষ্ট কৰিবৰ কাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি দাবী জনাইছোঁ। আৰু আজি এই সুযোগতে তেখেতক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি সমূহ ডিমৰীয়াবাসী ৰাইজে আমি তেখেতৰ লগত আছোঁ। তেখেতে যিখিনি আমাক সহায় কৰিছে তাত আমি কেতিয়াও তেওঁক আমি পাহৰিব নোৱাৰিম। আমি আমাৰ বুকুত সদায় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ কাৰণে এজন প্ৰতীক হৈ থাকিব, আমাৰ কাৰণে দেৱদূত হৈ থাকিব। যে আমি আজি ইয়াত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি দৃঢ় পদক্ষেপ লৈ ডিমৰীয়া অঞ্চলত অবৈধ আৰু সন্দেহযুক্ত নাগৰিকসকলক উচ্ছেদ কাৰ্য যি তেওঁ দৃঢ়তাৰে ল'লে কৰিছে, তাৰ কাৰণে আমি সকলোৱে ধন্যবাদ জনাইছোঁ। আৰু আজিৰ এই সুযোগতে তেখেতক আমি কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ। কথাটো হৈছে যে কুচতলিত অকল নহয়, কুচতলিৰ পৰা আকৌ ডিমৰীয়াত বিভিন্ন অঞ্চলত এতিয়ালৈকে সন্দেহযুক্ত নাগৰিক বিস্তৃত হৈ আছে। এই সকলোকে উচ্ছেদ কৰিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ। আৰু কুচতলিত যি উচ্ছেদ কাৰ্য চলিছিল, এই উচ্ছেদ কাৰ্য চলোতেও ইয়াতে বহুত মধ্যভোগী ব্যক্তিসকলে বা কিছুমান দালালে তাতে তেওঁলোকক ন্যায্য আছে বুলি ক'লে তেওঁলোকে গুড নিউজ দিলে তেওঁলোকক কৰায়ত্ব কৰিব লাগে আৰু কৰায়ত্ব কৰি তেওঁলোকক দৃষ্টান্তমূলক শাস্তি দিবৰ কাৰণে আমি দাবী জনাইছিলোঁ। আৰু এই দাবীৰ ভিত্তিত ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই দৃঢ়তাৰে তেওঁ লৈ এইসকল ব্যক্তিক ইতিমধ্যে কিছুমান চিনাক্ত ব্যক্তিসকলক ইতিমধ্যে কৰায়ত্ব কৰিছে। আৰু বহু ব্যক্তি আছে যিসকলক কৰায়ত্ব কৰিব লগা আছে। আৰু সেই ব্যক্তিসকলক কৰায়ত্ব নকৰালৈকে ডিমৰীয়া অঞ্চলত এই ধৰণে অবৈধ আৰু সন্দেহযুক্ত নাগৰিক বাঢ়ি গৈ থাকিব। আৰু তেওঁলোকে খোলাই দিয়ক, কাৰটো গম পাই যাব। খতম। কোর্ট কিয় কেনেকৈ দুৰ্নীতি ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম ভ্ৰষ্টাচাৰ একনায়কতাবাদ এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু। অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ। আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ। অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম। Juana